অসমৰ বান খহনীয়া প্ৰতিৰোধৰ দায়িত্ব কেন্দ্ৰৰ নহয় আৰু এই মন্তব্য জলশক্তি মন্ত্ৰীৰ লোকসভাৰ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীয়ে প্ৰদান কৰা এই তথ্যক লৈ এটা ক্ষোভ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে আৰু সভাপতি লুৰিণজ্যোতি গগৈয়ে বিশুদ্ধাৰ প্ৰকাশ কৰিছে এই মন্তব্যৰ পাছতেই অসমৰ সম্পদবোৰ যি সময়ত ৰাষ্ট্ৰীয় সেই সময়ত অসমৰ সমস্যাবোৰ কিয় ৰাষ্ট্ৰীয় নহয় বুলি প্ৰশ্ন নেতাগৰাকীয়ে। কেন্দ্ৰ চৰকাৰে আজি যিটো বক্তব্য আগবঢ়াইছে এই বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত এইটো অসমবাসী ৰাইজৰ প্ৰতি চূড়ান্ত অপমান আৰু উপহাস। তাৰমানে আৰু কিমান মানুহ মৰিলে তেওঁলোকে আমাৰ প্ৰতি সহায় আগবঢ়াম বুলি ক'ব। বিহাৰত যদি মানুহ এনেকৈ বানপানী হ'ব, মানুহ যদি 50 গৰাকীও মৃত্যুৰ মুখত পৰে, কেন্দ্ৰীয় মন্ত্ৰী 10 গৰাকী তাত গৈ থিয় হয়, পিছদিনাখনেই যায়, হেলিকপ্টাৰলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী যায়। আমাৰ ইয়াত কিমান মানুহ মৰিলে তাৰ কোনো হিচাপেই নাই। আজিও যিবোৰ হিচাপ আপোনালোকৰ সংবাদ মাধ্যমত যিবোৰ আহিছে বা চৰকাৰী পক্ষত যিবোৰ হিচাপ দি আছে সেইটোতো তাতকৈ বহুত বেছি, আপোনালোকেও জানে, নকলেও হ'ব। নেপালী গাঁৱতে হেৰাই থকা মানুহৰ সংখ্যা 77 গৰাকী। তাৰমানে কি বুজিছে? ক'বলৈ বেয়া পাইছে মানুহবোৰ ঢুকাইছে বুলি, কিন্তু নিখোজ হৈ আছে। 27টা ডেড বডি এখন গাঁৱতে পাইছে। তাৰমানে কিমান মানুহ, 27টা গাঁও, এখন গাঁও য'ত প্ৰথম পাইছে তাত ডেড বডি পাইছে। হাজাৰ গৰু মৃত্যুৰ মুখত পৰিছে। গতিকে ইমান ভয়াৱহ বানপানী হোৱাৰ পাছতো কেন্দ্ৰই যদি কৈছে যে আমি বান গৰাখহনীয়াৰ দায়িত্ব নলওঁ, তাৰমানে আমাৰ সম্পদ লুণ্ঠন কৰিবলৈ তেওঁলোকে দায়িত্ব লয়। আমাৰ এই আপোনালোকৰ এই অঞ্চলৰ এই 3খন জিলাৰ চৰাইদেউ, শিৱসাগৰ, এই বা যোৰহাট, এই 3খন জিলাৰ যিবোৰ ঘাইপথ, ৰাষ্ট্ৰীয় ঘাইপথ বা পথৰ মাজেৰে লক্ষ লক্ষ কোটি টকাৰ ৰাজহ যায়, তেল যায়, কয়লা যায়, কাঠ, অতদিনে কাঠৰ লুণ্ঠন চলিলে, শিলগুটি, চাহপাত, এইবোৰৰ লক্ষ লক্ষ কোটি টকা তেওঁলোকে ৰাজহ অসমৰ পৰা নিলে। তাৰপিছত এতিয়া কৈছে তেওঁলোকে সম্পদবোৰ নিবলৈ হ'লে, সম্পদবোৰ অসমৰ পৰা লৈ যাবলৈ হ'লে তেওঁক এইবোৰ ৰাষ্ট্ৰীয় সম্পদ। আৰু আমি যেতিয়া বিপদত পৰোঁ, আমাৰ যেতিয়া সমস্যা হ'লে এইটো ৰাষ্ট্ৰীয় সমস্যা নহয়, এইটো আমাৰ অসমীয়া মানুহে নিজে ল'ব লাগে আৰু অসমে ল'ব লাগে। এই যিটো চিন্তা, এই দৃষ্টিভংগী আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দিল্লীক ক'ব খুজিছোঁ, আমাক বেলেগৰ পইচা নালাগে। আমাৰ অতদিনে যিবোৰ তোমালোকে ইয়াৰ পৰা আমাৰ কয়লা নিলা, চাহপাত নিলা, পেট্ৰলিয়াম নিলা, কাঠ লৈ গৈছা আৰু শিলগুটি নি যিবোৰৰ কাৰণে আজি এইটো বানপানী হৈছে, বানপানীটো এবাৰ প্ৰকৃতিৰ সৃষ্টি হোৱা বানপানী নহয়, সকলো সমানে দায়ী। গতিকে আমি ক'ব খোজোঁ, বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব আৰু দিল্লীয়ে দায়িত্ব ল'ব লাগিব। এই অলপ আগতে মন্ত্ৰীয়ে কৈছে 342 কোটি টকা দিছে ন। আপুনি পঢ়ি চাওক, আপোনালোকে NDRFৰ দিল্লীৰ পৰা দিব লগা যোৱা বছৰসমূহৰ পইচা, আমি অসমে পাব লগা পইচা 1000 কোটি টকাৰ ওপৰত, সম্ভৱতঃ 1700 কোটি টকা। সেইকেইটা টকাই দিয়া নাই আপোনালোকে। তাৰপিছত ফুটনি মাৰিছে 342 কোটি টকা দিয়া বুলি। গতিকে আমি আমাৰ